वेलकम टू बैक माय अनदर भिडिओ। सो आज मैं आपनलोक कबले विचारिम जे এখন ফার্ম কৰিবলৈ বা ফার্ম কৰিবলৈ বা তা তেনুকা ধৰণৰ কিবা মানে পশুপালন কৰিবলৈ মানে কি লাগে বা কেনেকুৱা মানে বস্তুলে টকা পইচা কিমান যাব খৰচ কিমান হ'ব মানে এইবিলাকৰ বিষয়ে মই আজি কম বুলি ওলাইছো। মোৰ মতে মই যিমান জানো বা সিমানটোৱে মানে আজি কম বুলি ভাবিছো মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু মই যে মোৰ এই ফাৰ্মখন দেখিছে আপোনালোকে গোটেই ফাৰ্মখন মানে মই কেনেকৈ চলাম মেনেজমেণ্ট কেনেকৈ কৰিম সেয়াও আপোনালোকক কম। আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰে চাই যাব, কিয়নো মই মানে ফাৰ্মিং লাইনত মানে প্ৰথমবাৰ জড়িত হৈছোঁ আৰু মানে কৰিম বুলিও ভাবিছোঁ। আগন্তুক দিনতো যেতিয়ালৈকে মানে ফাৰ্ম চলাই থাকিম আৰু তেতিয়ালৈকে কৰিম। আপোনালোকে খালি মোৰ ভিডিঅ'খিনি ৰেগুলাৰ চাই যাব। ৰেগুলাৰ মই পোষ্ট নকৰিবও পাৰোঁ, কিয়নো মোৰ কিছুমান অসুবিধাৰ কাৰণে মই পোষ্ট কৰিব নোৱাৰোঁ। হ'লেও আপোনালোকে মোৰ ভিডিঅ'খিনি যদি মই আপলোড কৰোঁ আপোনালোকে কিন্তু চাব নাপাহৰিব, কিয়নো মই বহুত টিপছ দিওঁ আৰু এইবিলাক মই মানে মোবাইলত গেম খেলা এণ্টেন এইবিলাক টিপছ নিদিওঁ, কিয়নো এইবিলাক টিপছ পইচা আহিবও পাৰে বা যাবও পাৰে। এইবিলাক ন' গেৰেণ্টি খালি মই যোনবিলাক টিপছ দিম বা পশুপালকৰ যোনবিলাক ভিডিঅ' দিম ফাৰ্মিং যিবিলাক ভিডিঅ' দিম সেইবিলাকৰ টকা পইচা সদায় ৰেগুলাৰ থাকিব। আপোনালোকে যদি কৰিব পাৰে তেতিয়া আপোনালোকে ধুনীয়াকৈ একদম নিজৰ খৰচ ওলাই থাকিব ঘৰতে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। মেনেজমেণ্ট কৰিবলৈ এটা নিৰ্দিষ্ট ঘৰত বা কোঠাত এটা ৰুম আপুনি লৈ ল'ব। যেতিয়া আপুনি এখন ফাৰ্ম কৰিম বুলি ভাবিছে বা হাঁহ হওক কুকুৰা হওক, তাত এটা নিৰ্দিষ্ট ৰুম এটা লৈ ল'ব বা নিৰ্দিষ্ট এটা ঠাইত ঘৰটো বনাই ল'ব। আৰু তাত মানে কাৰেণ্টৰ সুবিধা, খাদ্য দিয়াৰ সুবিধা, খাদ্য দিয়া বাচন আদি মানে সকলো মানে লাগতিয়াল বস্তুখিনি তাত ৰাখিব পৰা সুবিধাটো আপুনি মেনেজমেণ্টত সেইখিনি বস্তু লাগে সেইখিনি আপুনি সোমোৱাই ল'ব। খৰচত পৰিব পাৰে আপুনি ঔষধ কিনা খৰচ, খাদ্য কিনা খৰচ, পোৱালি যদি আপুনি নিজে বা ঘৰত প্ৰস্তুত নকৰি বা আনৰ পৰা কিনি আনি সেইটো খৰচ। তাৰপিছত তোমাৰ বাহিৰা অলপ খৰচ থাকে, সেইবিলাক খৰচ কৰিলেহে মানে খৰচ মানে সেইবিলাকতে পৰে। আৰু আপুনি চাব লাগিব খৰচটো কিমানটো বাজেটত কৰিব পাৰে, আৰু সেইটো আপোনাৰ কথা আপুনি যিমানটো কৰিব পাৰে। পালন এতিয়া মানে হাঁহ পুহিবলৈতো কমেও 6-7 মাহটো লাগিব, আৰু কুকুৰাটো প্ৰায় 4 মাহ, আৰু ব্ৰইলাৰটো 45 দিন। এই মানে আপোনাৰ মানে মেনেজমেণ্টৰ লগতে এইবিলাক কথা মানে আপুনি যেনেকৈ খোৱাব, কেনেকৈ কোনটো খাদ্য খোৱালে কি হ'ব, কোনটো সময়ত খোৱালে কেনেকুৱা হ'ব, গ্ৰোথটো কেতিয়া বাঢ়িব, কেতিয়া কি হ'ব মানে সেইবিলাক জানিবলৈ হ'লে প্ৰথম পালনটো শিকিব লাগিব। খাদ্যটোৰ আপোনাৰ যদি আপুনি হাঁহ বা মুৰ্গী পালন কৰে আপুনি প্ৰায় ধান কিনিব লাগিব, বা ধান যদি ঘৰতে আছে আপোনাৰ ধানৰ খৰচটো কমি যাব। ইমান মানে হাঁহ মুৰ্গীক মানে বাহিৰা মানে ফ্ৰী ষ্টাৰ্টাৰ দানা এইবিলাক খুৱাই থাকিব নালাগে, ইমান হেৰি কৰিব নালাগে। খালি মানে বাজেটটো মানে ধুনীয়াকৈ নিকলি যাব, মানে ওলাই যাব। অলপতো আপোনালোকে প্ৰথমতে পোৱালিখিনি যেতিয়া আনিব তেতিয়া হয়তো আপোনালোকে যদি সৰহকৈ পোৱালি আনে 100, 150, 200, 250, 1000 যিমান নহওক, সেইটো আনিলে প্ৰথম আপুনি ভেকচিনেশ্যন কৰিব লাগিব। কিয়নো মানে ভেকচিনেশ্যন কৰা এটা কাৰণ আছে, কিয়নো ইমান যাক পোৱালিৰ মাজত যদি এটামান বেমাৰ লাগিলে আৰু গোটেই সকলো মানে বেমাৰী হৈ যোৱা সম্ভাৱনা থাকে। মানে সেইকাৰণে আমাক ঔষধটো মেইনকৈ ভেকচিন মাৰিব লাগিব, বা 50-20 তেনেকৈ পুহিলে ভেকচিনেশ্যন ইমান এটা কৰিব নালাগে। খালি লগামতে ভিটামিন, দুৰ্বল হোৱা ঔষধ মানে চৰাইখিনি দুৰ্বল হৈ গ'লে বা অলপ মানে এলেহুৱা তেনেকুৱা হৈ গ'লে মানে এইবিলাক খুৱাবৰ কাৰণে আনি থৈ দিব লাগে মানে আগমুহূৰ্তে, যাতে বেমাৰটো আপোনালোকে যদি বেমাৰটো হোৱা দেখিবলৈ পায় তেতিয়াহ'লে আপোনালোকে যাতে লগে তাৰ একশ্যন ল'ব পাৰে। ফাৰ্মৰ প্ৰথম মূল বস্তুকেইটা মানে পোৱালিকেইটা কেনেকৈ পালন মানে প্ৰথম পোহাৰ পৰা আৰু যেতিয়ালৈকে ডাঙৰ কৰালৈকে এইটো মেইন কেছ। যি কথা ক'লোঁ বুজি পাইছে চাগে নিশ্চয়। মোৰ মানে কথাখিনি অকণমান কোৱাত মানে প্ৰব্লেম হৈ যায় মোৰ, কিয়নো মই কণ্টেণ্ট ক্ৰিয়েটাৰ ফাৰ্মৰ বিষয়ে মানে মই নতুনকৈ মানে শিকিছোঁহে। মই মানে শিকিমো আৰু আপোনালোককো শিকাম, মানে সেই দুটা ফালৰ পৰা মই কৰিম বুলি মোৰ চেনেলটো খুলিছোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব, কিয়নো আপুনি নকৰিব পাৰে, আপোনালোকৰ কোনোবাই হ'লেতো এইটো অলপ হ'লেও চিৰিয়াছভাৱে ল'ব। আৰু যদি আপোনালোকক যদি কিবা প্ৰব্লেম হয় মোক খালি কমেণ্ট কৰিব, মই আপোনালোক চবৰে কমেণ্ট চাম। আৰু যদি মোক পাৰ্চনেলকৈ সুধিব হয়, মোকতো সকলোৱে চিনি পায়েই, মোৰ গাঁৱৰ মানুহটো অলপ চলপ হ'লেও চিনি পায়, মই বাঁহী-চাহী বজাই দিওঁ। সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে, মোক খালি কণ্টেক্ট কৰিব, বা মোৰ লগৰ কাৰোবাৰ থাকিলে কণ্টেক্ট কৰিব, মই আপোনালোকক চব ডিটেইলছত বুজাই দিম হা। অ'কে, আজিলৈ বাই।